আজি শিশু দিৱস হিচাপে আদৰ্শ বিদ্যাপীঠত উলহ মালহেৰে অনুষ্ঠানটো উদযাপন কৰা হ'ল। প্ৰথমতে শিশুসকলৰ বাবে আজিৰ দিনটো বৰ সুকীয়া আৰু তাৎপৰ্যপূৰ্ণ। এই দিনটোত আমি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আদৰ্শ বিদ্যাপীঠৰ সমূহ শিশুলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। পণ্ডিত কবৰ জৱাহৰলাল নেহৰুৰ জন্মদিনটো শিশুসকলৰ বাবে উৎসৰ্গিত এটা মহৎ দিন। এই দিনটোত আজি আমাৰ বিদ্যালয়ত এটা ব্যতিক্ৰমী অনুষ্ঠান উদযাপন কৰা হ'ল। আজিৰ দিনটোত আমি শিশু দিৱসৰ তাৎপৰ্যৰে পূৰ্ণ এখন শিশু সভা আয়োজিত কৰা হ'ল। শিশু সভাত শিশুৰ সভাপতিও শিশুৱে থাকিল, নিৰ্দিষ্ট বক্তা শিশুৱে হ'ল আৰু বিশিষ্ট অতিথিও শিশুৱে হ'ল, সম্পাদনা আৰু উদ্দেশ্য ব্যাখ্যাও শিশুৱে কৰিলে। গতিকে গোটেই সামগ্ৰিক সভাখন আৰু সাংস্কৃতিক কাৰ্যসূচীৰে এটা সফল ৰূপায়ণ নিশ্চিত কৰিলে। গতিকে ছাত্ৰ ছাত্ৰীসকললৈ মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এই উদ্দেশ্যে আমি যোৱাকালিৰ পৰা কেইবাটাও প্ৰতিযোগিতা আয়োজন কৰিছিলোঁ। ৰচনা প্ৰতিযোগিতা, এংকৰিং, চিত্ৰাংকন প্ৰতিযোগিতা, বক্তৃতা প্ৰতিযোগিতা। তাতো ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিলে আৰু সুন্দৰভাৱে তেওঁলোকৰ মাৰ্কছ পাবলৈ সক্ষম হ'ল। তাৰ ওপৰত আজি বঁটা বিতৰণ অনুষ্ঠান হ'ল। আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ যি সুপ্ত প্ৰতিভা, সেই প্ৰতিভাসমূহ যাতে এটা সভা এখনক বা সমাজ এখনক যিটো নেতৃত্ব ল'ব পৰা ভূমিকা তেওঁলোকৰ মাজত অন্তৰ্নিহিত হৈ আছে, সেই ব্যৱস্থাপনাৰে আজি তেওঁলোকক আগবঢ়াই দিয়া হ'ল। গতিকেলৈ আজিৰ দিনটো খুবেই সফল বুলি মোৰ অনুধাৱন কৰিব পাৰিছোঁ। শিশুসকলৰ দ্বাৰা উদযাপন কৰা হৈছিলে আৰু এক ব্যতিক্ৰমী প্ৰচেষ্টা হাতত লোৱা হৈছিলে, কেৱল শিশুসকলে সভাখন পৰিচালনা কৰিছিলে আৰু এখন আটক ধুনীয়াকৈ এখন শিশু সভা আয়োজন কৰা হৈছিলে আৰু তেখেতক শ্ৰদ্ধা জনোৱা হৈছিলে। ইয়াৰ উপৰি বিভিন্ন ধৰণৰ সাংস্কৃতিক অনুষ্ঠান ইয়াৰ লগতে সংঘটিত হৈছিলে আৰু বিভিন্ন ধৰণৰ প্ৰতিযোগিতা যেনে বক্তৃতা, সাহিত্যালোচনা আদি বঁটা বিতৰণ সভাও এই কাৰ্যসূচীৰে সংঘটিত হৈছিলে। যোৱাকালিৰ পৰা বক্তৃতা আৰু সাহিত্য প্ৰতিযোগিতা হৈছিলে আৰু চিত্ৰাংকন লগতে সৰু শিশুসকলে হৈছিলে। বহুতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে আৰু এই প্ৰতিযোগিতাসমূহ আজি ফলাফল ঘোষণা কৰিলে। সকলোৱে প্ৰথম দ্বিতীয় তৃতীয় স্থান পাবলৈ সক্ষম